আহিছে আমাৰ ঘৰলৈ। ইমান দিন যে নহাকৈ আছিলে, আজিনো কি মনত পৰিলে? নক'ব আৰু চলিহানি, ইমান যে বিজি হৈ থাকিব লগা হৈছে নহয়। আপোনালোকৰ ঘৰলৈ আহিম বুলি টাইমে মিলাব নোৱাৰা হৈছোঁ। আজি ভাবিলোঁ আপোনালোকৰ ঘৰলৈ যিহেতু নতুন নছোৱালীও আনিলে, গতিকে যিমান কাম থাকিলেও আজি মই আপোনাৰ ঘৰত নছোৱালী চামেই, সেই বুলি ঠিৰাং কৰিহে আজি মই আপোনালোকৰ ঘৰলৈ আহিছোঁ। নছোৱালী, আমাৰ ঘৰৰ নছোৱালীনো কি চাব বাৰু? আমাৰ নছোৱালী গাঁৱৰহে, নক'লেও নহয় বুজিছে। মনত বহুত দুখ। এটাই ল'ৰা, ভাবিছিলোঁ আমি তাক আমাৰ পচন্দমতে ছোৱালী এজনী বিয়া কৰাই দিম, কিন্তু ল'ৰা ডাঙৰ হ'ল নহয়, সেইবাবে সি নিজেই পচন্দ কৰিলে। পচন্দ কৰাত মোৰ আপত্তি নাছিল, কিন্তু চহৰৰে যদি ছোৱালী এজনী পচন্দ কৰি বিয়া কৰিলে হয়, মনতে শান্তি পালোহেঁতেন। এতিয়া আকৌ সি গাঁৱৰহে ছোৱালী এজনী বিয়া কৰাই আনিছে, তাকো মন্দিৰত মনে মনে। এতিয়া কি কৰিব আৰু, এটাই ল'ৰা যিহেতু, সেইবাবে সামৰি সুতৰি থৈছোঁ আৰু। চলিহানি, এটা কথা সুধো, বেয়া নাপাব হা। মই অহাৰ পৰাই চাই আছোঁ, আপোনালোকৰ ঘৰখনত আগৰ বস্তুকেইটাই আছে। নছোৱালীৰ লগত একো যৌতুকীয়া সামগ্ৰী দিয়া নাই নেকি? কৈছোৱে দেখোন আপোনাক, আমাৰ ল'ৰাই গাঁৱৰ ছোৱালী আনিছে বুলি। আৰু গাঁৱৰ মানুহৰ অৱস্থা পাতি কেনেকুৱা হ'ব ভাবকচোন। সেই টুকুনা ভিক্ষাৰীবিলাকে আমাক কেনেকৈ যৌতুক দিব? একো অনা নাই লগত, হাতখনে মুখখনে আহি সোমাইছেহি। সঁচাকৈ দেই, আমাৰ ল'ৰাই দেখিছেনে, আমাৰ ঘৰখনৰ লগত মিলা ছোৱালী এজনী আনিলে বাবে আমাৰ ঘৰখনত এতিয়া বস্তু থ'বলৈ জেগা নাই। ইমান যে লগত বস্তু আনিছে, বাপেকহঁতে গাড়ী পৰ্যন্ত দি পঠাইছে। আমি বহুত মানা কৰিছিলোঁ জানেনে, তথাপিতো নুশুনিলে। ইমানখিনি বস্তু দি পঠিয়াইছে, এতিয়া পিছে মোৰেই ভাল হৈছে, লগৰ মানুহখিনি আহিলে দেখাবলৈ ভাল হৈছে। কি কৰিম আৰু, মই আপোনাৰ দৰে লাকি নহয়, সেইবাবে মই ভবামতে একোৱেই হোৱা নাই। নভবা নিচিন্তা ঘটনা কিছুমানহে মোৰ জীৱনত হৈ আছে। খুৰী, আহক, আপোনালোকৰ বাবে চাহ দিছোঁ। অঁ, নছোৱালী তুমিয়ে নেকি? মায়ে কৈছে তুমি বোলে এইখন ঘৰলৈ খালী হাতেৰে আহিছা, হাতত একো সম্পদ এটাও লৈ অহা নাই। এটা কথা কওঁ, বেয়া নাপাবা, তোমালোকৰ মা দেউতাৰ সন্মান বোলা বস্তুটো নাই নেকি? এইদৰে খালী হাতখনেৰে মুখখনেৰে ছোৱালী এজনী কাৰোবাক কটাই দিয়েনে? আপুনি আজিহে মোক প্ৰথম লগ পাইছে, এইবোৰ কথা পাছে পৰে পাতিলেও হ'ব, কাৰণ মই ইয়াত সদায় বাবে আছোঁ। এতিয়া আহক, চাহ খাই লওঁহি। বাহ, তোমাৰ দেখিছোঁ মুখখন বহুত বেছিয়ে চোকা। চলিহানি, বোৱাৰীয়েকক অকণমান শিকাব, ডাঙৰক কেনেকৈ কথা ক'ব লাগে নালাগে। এই যি দেখিছোঁ একোৱেই নাজানে, গাঁৱৰ পৰা আহিছে নহয়, অকণমান শিকাই বুজাই ল'ব। আপুনি ঠিকেই কৈছে, এতিয়া ব'লক চাহ কাপ খাই লওঁগৈ। সঁচাকৈ মই আজি অন্তৰত বহুত বেছি কষ্ট পাইছোঁ। আজিলৈকে মায়ে মোক বোৱাৰীৰ স্থান দিবই পৰা নাই, একমাত্ৰ মই দুখীয়া ঘৰৰ আৰু গাঁৱৰ ছোৱালী হোৱাৰ বাবেই। সেইবাবে মায়ে মোক অপমান কৰাৰ সুবিধা এবাৰো এৰি নিদিয়ে। আজি অহা মানুহজনীৰ সন্মুখত মই যৌতুকত কি আনিছোঁ নানিছোঁ এই সকলোবিলাক বিৱৰি কিয় ক'ব লাগে? মানুহজনীয়ে মোক যিদৰেহে কৈছে, সঁচাকৈ মই বৰ লাজ পাইছোঁ। ইছুৰটোকো ক'ব একো নোৱাৰি, তাক ক'বলৈ মই সময়ে নাপাওঁ। ৰাতিপুৱাই অফিচলৈ ওলাই যায়, ঘৰ সোমাবহি দেৰিকৈ। কিবা এটা ক'ব খুজিলেও ভাগৰুৱা যেন দেখি মনৰ কথা মনতেই থ'ব লগা হৈছে। ই বাৰু এনেকুৱা মোৰ লগত কিয় কৰিছে? ইমান কামত ব্যস্ত হয়নে মানুহ যে নিজৰ পত্নীক অকণমান সময় দিব নোৱাৰে? কি হ'ল এইদৰে ইয়াত বহি আছা যে? যোৱাচোন যোৱা, মোৰ বৰ ভোক লাগিছে, খাবলৈ কিবা এটা উলিয়াওঁগৈ। তুমি ফ্ৰেছ হৈ আহাগৈচোন, যোৱা। তুমি ফ্ৰেছ হৈ আহা মানে মই তোমালৈ ৰেডি কৰি ৰাখিম। জল্দি কৰা দেই, জল্দি কৰা, মোৰ বহুত পেণ্ডিং কাম আছে, কৰিব লাগিব সকলোখিনি। এয়াহে অফিচৰ পৰা আহিছিলহে মাত্ৰ, কামৰ কথা ক'লেই। মনত চলি থকা কথাবোৰনো তেখেতক মই কেতিয়া ক'ম বাৰু? সদায় এইদৰে মনতে মনৰ দুখবোৰ লৈয়ে থাকিব লাগিব নেকি মই? নাজানো আৰু হ'বলৈ কি গৈ আছে। যিয়ে নহওক, কালি খোৱাতকৈ মই তেওঁ খাবলৈ ৰেডি কৰাই ভাল হ'ব। মাজনী, অ' মাজনী, মাজনী, অঁ আপুনিহে। পিছে আপুনি এইদৰে ইয়াত ৰৈ অভদ্ৰ মানুহৰ দৰে কিয় চিঞৰ-বাখৰ কৰি আছে? আমাৰ ঘৰত কলিং বেলৰ ব্যৱস্থা আছে নহয়, নাজানে নেকি? আপোনাৰ সেইকণ সামান্যতম জ্ঞানো নাইনে? কি ক'ব আৰু, আমি হ'লো গাঁৱলীয়া মানুহ, আমাৰ ফালে এইবিলাক কলিং বেল নাই নহয়, সেইবাবে এইবোৰৰ কথা পাহৰিয়ে থকা হয়। হয়, আমাৰ এইও নহয় কথা কিছুমান কয়, এই দুখীয়া মানুহবিলাকে এই ইমান দামী দামী বস্তুবোৰৰ কি কথা বুজি পাব বাৰু? যিটো বস্তু দেখিয়ে পোৱা নাই, সেই বস্তুটো ব্যৱহাৰ কৰিব জানিব নেকি বাৰু? আৰু এতিয়া সেইবোৰ বাদ দিয়ক, এতিয়া কওকচোন, কিবা দৰকাৰ আছিল নেকি এইদৰে ওলালেহি যে? নাই নাই, বিশেষ দৰকাৰ একো নাই। চহৰলৈ আহিছিলোঁ বস্তু কেইটামান কিনি নিবৰ বাবে। ভাবিলোঁ ছোৱালীজনীৰ ঘৰত সোমাই ছোৱালীজনীৰো খা খবৰ এটা লৈ যাওঁ, সেয়েহে আহিলোঁ। আপোনাৰ ছোৱালী খবৰ ল'বলৈ এইদৰে নাহিলেও হ'ব বুজিছে, কাৰণ এনেকুৱা এটা জুপুৰি ঘৰৰ পৰা ওলাই আহি তাই আমাৰ দৰে এখন ঘৰৰ বোৱাৰী হ'ব পাৰিছে। আমাৰ ঘৰত এতিয়া ঘিউৱে মৌৱে খাবলৈ পাইছে, ৰাজ ৰাণীৰ দৰে থাকিবলৈ পাইছে। আপোনাৰ ছোৱালী ভাল দিয়ক। আপুনি কথাবোৰ যিদৰেহে কৈছে যেন মোৰ ছোৱালী এইখন ঘৰত উপজাচিহে সোমাইছেহি। চাওক, আপোনাৰ ল'ৰাই জোৰ জবজ কৰি বিয়া পাতিম বুলি নোকোৱা হ'লে মোৰ ছোৱালী এইখন ঘৰৰ বোৱাৰী হ'বলৈ ঠেং দাঙি থকা নাছিল বুজিছে। কথা এনেকৈ নক'ব। মনে মনে থাকক, আপোনাৰ দৰে দুটকীয়া মানুহ এজনীয়ে মোৰ পত্নীক কথা কিদৰে ক'ব নক'ব তাৰ শিক্ষা নিদিলেও হ'ব।
এটা কথা মই আপোনাক স্পষ্টকৈ কওঁ শুনক, আপুনি আপোনাৰ ছোৱালীক ধনী ঘৰলৈ বিয়া দিলোঁ বুলিয়ে এইদৰে চহৰলৈ অহাৰ সুবিধা লৈ এইখন ঘৰত আহিবলৈ চেষ্টা নকৰিব। ছোৱালীজনী বোৱাৰীৰ স্থান দিলোঁ বুলিয়ে আপোনালোকৰ দৰে দুখীয়া এঘৰৰ লগত আমি মিতিৰালি কৰিব নোৱাৰোঁ। গতিকে এইখন ঘৰলৈ এইদৰে অহাৰ চেষ্টা নকৰিব। মই মোৰ ছোৱালী ধনী ঘৰৰ বোৱাৰী হ'ল বুলি খবৰ কৰিবলৈ অহা নাই। ধনী ঘৰলৈ দিওঁ বা দুখীয়া ঘৰলৈ দিওঁ, তাই মোৰ সন্তান। সেইবাবে এইফালে অহাৰ বাবে তাই মুখখন চাই যাওঁ বুলি আহিছিলোঁ। হ'ব দিয়ক, দুখীয়া হ'ব পাৰোঁ, কিন্তু আত্মসন্মান আমাৰ আছে। এনেকৈ কোৱাৰ পাছত আপোনাৰ ঘৰলৈ দ্বিতীয় দিন অহাৰ কথা আমি চিন্তাও নকৰোঁ। মুখত দেখিছোঁ বৰ বৰ কথা, নিজৰ ষ্টেটাছত থাকি কথা ক'ব লাগে বুজিছে। এইদৰে হাই লেভেলৰ কথা ক'লে আপোনালোকৰ শোভা নাপায়। এতিয়া যাওক, এইদৰে আমাৰ লগত তৰ্ক কৰি থাকিব নালাগে। যি বাটেৰে আহিছিল সেই বাটেৰে উভতি যাওক। যাম, আপুনি এই কথা মোক সোঁৱৰাই দিব নালাগে, সেইকণ জ্ঞান মোৰ আছে। হ'ব দিয়ক, মাত্ৰ এটা কথা মনত ৰাখিব, ধন টকা পইচাই মানুহৰ জীৱনত সকলো নহয়। মই আহিছোঁ। এৰি বুজিছে, এইবিলাক মানুহক এইদৰে পদূলি মুখৰ পৰাই খেদিব লাগিব, নহ'লে আমাৰ ঘৰলৈ আহি ল'ৰাটোৰ পৰা টকা পইচা সৰকাই আমাক দেউলীয়া কৰি দিব। গতিকে এইবিলাকক খেদাই ভাল কথা। তুমি ঠিকেই কৈছা, সেইবাবে উচিত প্ৰত্যুত্তৰ দি পঠাইছোঁ নহয়। সন্মান আছে যদি এইখন ঘৰলৈ দ্বিতীয় দিন ঘূৰিও নাচায়। এতিয়া ব'লা, আমি য'ত যাম বুলি ওলাই আহিছোঁ তালৈ যাওঁ। যাওঁ ব'লক, মুডটোৱে নষ্ট কৰি দিলে অ'। মামনি, তই আকৌ জীয়েৰৰ ঘৰত ৰাতি এটা থকাৰ কথাহে কৈ গৈছিলি দেখোন। এতিয়া উভতি আহিলি যে, জীয়েৰৰ ঘৰলৈ নগলি নেকি? গ'লো, ছোৱালীৰ খবৰ বহুত ভাল। আপোনাক মই কৈ গৈছিলোঁ থাকিম বুলি, কিন্তু আপোনাৰ আকৌ গাটো বেয়া নহয়। এনেকুৱা অৱস্থাত আপোনাক এৰিনো তাইৰ ঘৰত কেনেকৈ থাকোঁ বাৰু? সেয়ে আপোনালৈ চিন্তা লাগি থকাৰ বাবে গুচিয়ে আহিলোঁ। হ'লেও ৰাতি এটাৰ কথাহে, থাকিবলৈ ইচ্ছা আছিল যদি থাকিবই পাৰিলিহেঁতেন। এটা ৰাতি মই ল'ৰাটোৰ লগত থাকিব পাৰিলোহেঁতেন নহয়। ভাল নালাগিলো, কিয় জানো তাত থাকোঁতে আপোনালৈ বৰকৈ মনত পৰি আছিল। সেয়ে ভাবিলোঁ গুচিয়ে যাওঁ, যেতিয়া আপোনাৰ স্বাস্থ্য পাতি ভাল হ'ব তেতিয়াই ৰাতি থকাকৈ যাম। হয় দে, মোৰ বাবেই তহঁতে বহুত ত্যাগ কৰিব লগা হৈছে। বাৰু, ইমান দূৰৰ পৰা আহিছ, যা মুখ হাতখন ধুই লগৈ। হ'ব, অযথা কথা কিছুমান এনেই ভাবি থাকিব নালাগে। আপুনিও মোৰ লগতে ভিতৰলৈকে ব'লক, গধূলি হ'ব হ'ল নহয়। মই যাম বাৰু, তই যাচোন। হে কণা গোসাঁই, স্বাস্থ্যটো সোনকালে ভাল কৰি দিয়া, নহ'লে মোৰ পৰিয়ালটোৱে বহুত কষ্ট পাইছে। তুমি এতিয়াও ইয়াৰ পাকঘৰতে আছা যে? মই কাপোৰখিনি তোমাক ধুবলৈ কেতিয়াই দিলোঁ? এতিয়ালৈকে কাপোৰ ধোৱাই নাই দেখোন, বাথৰুমতে তেনেকৈ পৰি আছে। সেই কাপোৰখিনি তুমি কেতিয়া ধুবা? মই কাপোৰখিনি ধুবলৈ ওলাইছিলোঁ মাত্ৰ, পাকঘৰৰ কামখিনি কৰি আজৰি হৈছোঁহে। এতিয়া ধুই দিমগৈ। কিন্তু মা, আমাৰ কাপোৰ ধোৱা মেচিনটো বেয়া হৈ আছে দেখোন। কোৱাই গোসাঁনী, ঘৰত থাকোঁতে কেইটা ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিছিলা? এতিয়া যে ইয়াত ৱাশ্বিং মেচিন নহ'লে কাপোৰ ধুবই নোৱাৰা হ'লা? যিমানৰ মানুহ সিমানত থাকিবা। ঘৰত দেখোন তেনেকৈয়ে কাপোৰ ধুইছিলা, ইয়ালৈ আহি ষ্টেণ্ডাৰ্ড বেছি হৈ গ'ল নেকি? যোৱা, ঘৰত যেনেকৈ ধুইছিলা ইয়াতো তেনেকৈয়ে ধোৱাগৈ। আৰু কাপোৰনো কেইটামান কাপোৰহে পাৰিবা ধুবলৈ? আপুনি ইমানখিনি কাপোৰক কেইটামান বুলি কৈছে? মই ঘৰত থাকোঁতে হয় মেচিন ব্যৱহাৰ নকৰাকৈ কাপোৰ ধুইছিলোঁ, কিন্তু ইমানখিনি কাপোৰ একেলগে মই ধোৱা মনত নপৰে মা। ইমানখিনি কাপোৰ মই এজনী মানুহে কেনেকৈ ধুম? ইফালে ঘৰৰ বাকীবোৰ কামো মোৰে ওপৰত। গতিকে আজি কেইটামান ধুলে হ'বনে? মোৰ কথাৰ ওপৰত কথা কাটিবলৈ ক'ত সাহস পাইছা? ইমান যদি মেচিনত ধোৱাৰ ইচ্ছা আছিল, লগত এটা লৈ নাহিলা কেলে? খালি হাতখনেৰে আহি এখন ঘৰত সোমাইছিলা। বৰ বেছি কথা নক'বা। মই আজি যিমানখিনি কাপোৰ ধুব দিছোঁ গোটেইখিনি ধুব লাগিব। যোৱা, এতিয়াৰ পৰা কাপোৰ ধোৱাত লাগি যোৱাগৈ। সোনকালে ধুলেহে সোনকালে শুকাব। লগতে আৰু এটা কথা, আজি মাজনীৰ লগৰ এজনী আহিব আমাৰ ঘৰলৈ, দুদিনমান থকাকৈ। গতিকে আলহীৰ ৰুমটো ভালকৈ পৰিষ্কাৰ কৰি থ'বা, আৰু ৰন্ধা বঢ়াখিনি অকণমান জুতি লগাকৈ কৰিবা। ব্যঞ্জন কেইবিধমান বেছিকৈ বনাবা, আলহী অহাৰ কথা নহয়। আৰু তোমাৰ গাঁৱৰ নিচিনা ইয়াত নহয়। আমাৰ ইয়ালৈ আলহী দুলহী আহিলে বহুত বেছি ব্যঞ্জনেৰে খোৱা বোৱা কৰা হয়। গতিকে মাজনীৰ লগৰ ছোৱালীজনী ইয়াত যিমান দিন থাকিব, তাই যাতে কোনো ধৰণৰ অসুবিধা নাপায়, তুমি সকলো ফালৰ পৰা ধ্যান ৰাখিবা। মই এতিয়াই কৈ থ'লোঁ আকৌ। হ'ব মা, মই যিমান পাৰোঁ চেষ্টা কৰিম। আকৌ দিনে দিনে লেভেলটো বাঢ়ি গৈ আছে। টুকুনা ঘৰৰ ছোৱালী নহয়, ধনী ঘৰ পাই ক'ব নোৱাৰা হৈছে, মাটিত যেন ভৰি নপৰিবই। বৰ ধনী ঘৰৰ বোৱাৰী হোৱাৰ ইচ্ছা আছিল নহয়, দিম শিক্ষা। ধনী ঘৰৰ বোৱাৰী হৈ কেনেকুৱা শিক্ষা মনত থকাকে পাবি তই। খুৰীমা, খুৰীমা। প্ৰিন্সি, পালাহি তুমি? ৰাস্তাত কিবা অসুবিধা হৈছিল নেকি? নাই খুৰীমা, তেনেকৈ বিশেষ একো অসুবিধা হোৱা নাই। মাত্ৰ গুণগুণেহে অকণমান আমনি কৰিছিল। সৰু ছোৱালী নহয়, এই কণামণি থাকিবই। আৰু ৰ'বা, মই বোৱাৰীজনীক মাতি দিওঁ। প্ৰিয়া, প্ৰিয়া, চাওঁ এইফালে আহাচোন। মা, কওকচোন। প্ৰিয়া, মই যে কৈছিলোঁ আমাৰ মাজনীৰ লগৰ ছোৱালী এজনী আহিব বুলি, এয়া আহি পালেহি। প্ৰিন্সি, এয়া প্ৰিয়া, মোৰ বোৱাৰী। নমস্কাৰ বৌ। নমস্কাৰ প্ৰিন্সি। প্ৰিন্সি, চাহ চিনাকি পাছে পৰেও হৈ থাকিবা। বোৱাৰী, যোৱাচোন প্ৰিন্সিৰ বয় বস্তুখিনি ভিতৰলৈ লৈ আহা। কিন্তু খুৰীমা, বৌয়ে ইমানখিনি বস্তু আনিব পাৰিব জানো? পাৰিব, কিয় নোৱাৰিবনো?
মোৰ বোৱাৰীৰ এইবিলাক কাম কৰাৰ অভ্যাস সৰুৰ পৰাই আছে, গতিকে তাই এইবিলাক কাম কৰিবলৈ অকণমানো চিন্তা নকৰে। আৰু প্ৰিন্সি, তুমি বহুত দূৰ জাৰ্ণি কৰি আহিছা নহয়, তোমাৰ নিশ্চয় ভাগৰেই লাগিছে নহয়নে? অঁ খুৰীমা, মোৰ যে বহুত ভাগৰ লাগি আছে, মোক অকণমান ৰেষ্টৰ প্ৰয়োজন। ঠিক আছে, বোৱাৰীয়ে তোমাক ৰুমটো দেখাই দিব, তুমি ৰুমতে গৈ ফ্ৰেছ হৈ মেলি অকণমান ৰেষ্ট কৰা। বাকী খোৱা সকলোখিনি তোমাক ৰুমলৈকে দিয়া হ'ব। থেংক ইউ খুৰীমা। তুমি এইখিনিতে ৰখি আছা যে, তোমাক কোৱা নাই জানো প্ৰিন্সিৰ বস্তুখিনি আনিবৰ বাবে? যোৱা আকৌ আনাগৈ, পাহৰি নাযাবা মই তোমাক আগত কি কৈ থৈছিলোঁ। যোৱা সোনকালে, মই যি কৈছোঁ সোনকালে কামখিনি কৰি আজৰি কৰা। ঠিক আছে মা। প্ৰিন্সি, তুমি ক'ৰবাত যোৱা নেকি? অঁ খুৰীমা, মোৰ এটা বিশেষ কাম আছে। মই কাইলৈ যিহেতু ইয়াৰ পৰা যামগৈ, গতিকে আজিয়ে কামটো কৰি লোৱাটো মোৰ বাবে অতি জৰুৰী, সেইবাবে যাবলৈ ওলাইছোঁ। তুমি যাব ওলাইছা ঠিকে আছে বাৰু, কিন্তু বাহিৰত ৰ'দটো ইমান বেছি, গুণগুণক লৈ গ'লে তাই কষ্ট নাপাবনে? কষ্টটো পাবই, কিন্তু ঘৰত থৈ যাবলৈ একো বেয়া পাইছোঁ নহয়। ঘৰত আকৌ ছোৱালীজনী থৈ যাবলৈ বেয়া পাবলগীয়া কিটো আছে? তাইক তুমি থৈয়ে যোৱা, প্ৰিয়া আছে নহয়, তাই গুণগুণক চোৱা চিতা কৰিব পাৰিব নহয়। তুমি নিশ্চিন্ত মনেৰে কামখিনি কৰি আহিব পাৰিবা। মই গুণগুণক ঘৰত থৈ গ'লে বৌয়ে চাব বুলি গম পাইছোঁ, আৰু মই সেইবাবে থৈ যাবলৈ বেয়া পাইছোঁ খুৰীমা। বৌয়েনো কিমান আৰু কাম কৰিব, ময়ো আহি নিচাই বাৰ্ডেন দিছোঁ। অহাৰ পৰাই দেখিছোঁ বৌয়ে দিনটো ৰখিবলৈকে সময় নাপায়, ঘৰৰ গোটেইখিনি কাম বৌয়ে কৰিব লাগে। ইয়াৰ উপৰিও মই যদি গুণগুণৰ জঞ্জালখিনি দি থৈ যাওঁ, বৌয়ে অশান্তি পাব নহয়। তুমি আজি হঠাতে এনেকৈ ক'লা যে, বোৱাৰীয়ে তোমাক কিবা কৈছে নেকি? নাই নাই, বৌয়ে মোক একো কোৱা নাই, মই নিজেহে কৈছোঁ এইষাৰ কথা। তেতিয়াহ'লে তুমি ইমান বিশেষ চিন্তা কৰিব নালাগে দিয়া, প্ৰিয়াৰ ইমানখিনি কাম কৰাৰ অভ্যাস আছে। তোমাকতো মই কৈছোঁৱেই, তাইক গাঁৱৰ পৰাহে আনিছোঁ, আৰু গাঁৱৰ অতি দুখীয়া ঘৰৰ ছোৱালী। ঘৰত থাকোঁতেও তাই এইদৰে চাগে কাম বন কৰাৰ অভ্যাস আছে, সেইবাবে ইমানখিনি কাম তাই চম্ভালিব পাৰে। আৰু আজি দিনটোৰ বাবেহে গুণগুণক ৰখি দিব লাগে, একো নহয়, পাৰিব। তুমি গুণগুণক থৈ যোৱা, ছোৱালীজনীয়ে বৰ কষ্ট পাব বাহিৰত গ'লে। ইমানকৈ জোৰ কৰিছেই যেতিয়া, মই বাৰু গুণগুণক থৈ যাওঁ, কিন্তু চাব আপুনিও অকণমান গুণগুণক চকু দিবচোন, অকল বৌৰ ওপৰতে বাৰ্ডেনখিনি নিদিব। ঠিক আছে বাৰু, ময়ো চকু দিম, তুমি তাইক থৈ যোৱা। এটা তুমি আণ্টিহঁতৰ লগতে থাকা দেই, বাহিৰত বহুত বেছি ৰ'দ, মই তোমাক লৈ নাযাওঁ। আহোঁতে তোমালৈ মই পিজ্জা লৈ আহিম। মা, তুমি মোলৈ অকল পিজ্জা আনিলে নহ'ব, কিন্তু চকলেটো লৈ আহিবা দেই। মই আমাৰ মামীজনীকো খুৱাব লাগিব নহয়, মামীয়ে মোক ইমান বেছি মৰম কৰে, সেইবাবে মই মামীক আজি চকলেট এটা দিম বুলি ভাবিছোঁ। তুমি চকলেটো লৈ আহিবাচোন। অ'কে বেটা, অ'কে, তুমি যিদৰে কৈছা মই সকলো লৈ আহিম, তুমি এতিয়া যোৱা। আৰু এটা কথা, তুমি কিন্তু মামী কামনি নকৰিবা, দেখিছাই নহয় মামীৰ বহুত বেছি কাম আছে আকৌ। অঁ মা, মই মামী কামনি নকৰোঁ, মই মামীৰ লগত খেলিমহে, মামীয়ে মোৰ লগত বৰ ধুনীয়াকৈ খেলে, মই মামীৰ লগতে খেলি থাকিম, তুমি অকণমানো চিন্তা নকৰিবা, তুমি যোৱা। গুণগুণেও বৌক বৰ ভাল পায়। বাৰু খুৰীমা, মই যাওঁ তেতিয়াহ'লে। যোৱা। আজিৰ পৰাহে উশাহ নিশাহ অকণমান ভালকৈ ল'ব পাৰিম যেন লাগিছে। এইকেইদিন ঘৰখনত উশাহ ল'বলৈকো সময় নোপোৱা হৈছিলোঁ, ইমান কাম, গোটেই ঘৰখনৰ কাম কৰাৰ উপৰিও গুণগুণকো আকৌ চম্ভালিব লাগে। তাই যে ইমান উৎপতীয়া, তাইক চম্ভালিবলৈকে টান, বৰ কষ্ট হ'ল দেই মোৰ এইকেইদিন। বোৱাৰী, অঁ মা, আহক সোমাই আহক। আলহী যাবলৈ পালেহে, তুমি যে আহি এইদৰে ৰুমত সোমাই ল'লা। আলহীৰ কোঠাটো সৰু ছোৱালীজনীয়ে গোটেই খেলি মেলি কৰি থৈ গৈছে, গোটেইখিনি শৃংখলা লগোৱাগৈ। যোৱা, এইদৰে ইয়াত বহি থাকিলে নহ'ব নহয়। হা, সেই কোঠালিটো অকণমান পলমকৈও চাফা কৰিলে হ'ব নহয়। মোৰ বৰ ভাগৰ লাগিছে, সেইবাবে অকণমান বহি লৈছোঁ। থোৱা থোৱা, এনে কি হাড় ভগা কাম কৰিলানো যে এনেকৈ ভাগৰ লাগিছে? ইমান আৰু এক্টিং নকৰিবা বুজিছা, ইমান অভাৰ এক্টিং ভাল নালাগে। সামান্য এইকেইটা কাম কৰোঁতে ইমান ভাগৰুৱা হয়নে মানুহ? হ'ব দিয়ক, মই এতিয়াই সকলোখিনি ঠিক কৰিমগৈ। আৰু শুনা, মই আৰু দেউতা আজি মাজনী ঘৰলৈ যাম, বহুত দিন হ'ল তাইৰ ঘৰলৈ নোযোৱা, তাত কেইদিনমান থাকিম। বাবাক আমি ফোন কৰিছিলোঁ, সি ফোনটো ৰিচিভ নকৰিলে, সেইবাবে কথাটো জনোৱা নহ'ল, আৰু সি ঘৰলৈ উভতি অহালৈও ৰাতিয়ে হ'ব, গতিকে আমি আৰু তাক কথাটো ক'বলৈ লগ নাপাম। তুমিয়ে সি আহিলে কথাখিনি কৈ দিবা। হ'ব মা, মই বাৰু তেখেতক কথাটো কৈ দিম। আৰু এটা কথা আকৌ, আমি ঘৰত নাইকিয়াৰ চলতে তুমি আকৌ ঘৰৰ পৰা সেই ভিকু শহুৰপাক নামাতিবা। হা, আপুনি মোক ইমান সুবিধাবাদী বুলি ভাবিছে নেকি? আপুনি যদি ভাবিছে এইটো আপোনাৰ ভুল ধাৰণা। মই ইমান সুবিধাবাদী ছোৱালী নহয়, কাৰণ মই গাঁৱৰ ছোৱালী যে, মই বহুত সহজ সৰল। হ'ব আই, তোমাৰ সহজ সৰলতা কিমান আছে মই চিনি পাইছোঁ। বাৰু হ'ব, এতিয়া তৰ্ক কৰি থাকিব নালাগে, ময়ো যাবলৈ ৰেডি হওঁগৈ, তুমিও তোমাৰ কাম কৰাত লগা হৈ যোৱা, এইদৰে ৰুমত সোমাই থাকিব নালাগে। ঠিক আছে বাৰু। প্ৰিয়া, অ' প্ৰিয়া, প্ৰিয়া। আজি তুমি ইমান সোনকালে আহিলা যে?
অঁ, বিশেষ দৰকাৰ এটাত ঘৰলৈ সোনকালে আহিব লগা হ'ল। পিছে ঘৰত তোমাৰ বাহিৰে আৰু কোনো নাই নেকি? মা পাপা এজনকো দেখা নাই যে। মা আৰু পাপা আজি বাৰ ঘৰলৈ গৈছে, কেইদিনমান থাকিব বোলে তাত। তোমাক ক'বলৈ ফোন কৰিছিল, তুমি ফোনটো ৰিচিভ নকৰাৰ বাবে ক'বলৈ নোৱাৰিলে। তুমি আহিলে মোকেই ক'বলৈ দিছিলে। হয় নেকি? বৰ বেয়া কাম হ'ল নহয়। বৰ বেয়া দিনটোত মাহঁত তালৈ গ'ল। এনেকৈ কৈছা যে তুমি, কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম মানে মোক অফিচৰ ফালৰ পৰা দেলহিলৈ পঠাইছে এসপ্তাহৰ বাবে। আজি ৰাতিলৈ যাবগৈ লাগিব। এতিয়া ময়ো যদি তালৈ গুচি যাওঁ, এই ঘৰখনত তুমি অকলে অকলে কেনেকৈ থাকিবা? মা পাপাও নাই, এইটো বৰ ডাঙৰ সমস্যা হৈছে নহয়। ইমান চিন্তা কৰিব নালাগে দিয়ক, মই অকলে থাকিব পাৰিম। মিছাতে আকৌ মা পাপাক মাতিলে মাহঁতে আহি মোকেহে খং কৰিব, মোকেহে কথা শুনাব। সেইবাবে নালাগে, মই কষ্টই মষ্টই থাকিব পাৰিম। বাৰু মই কিবা এটা চিন্তা কৰিব লাগিব। খাবলৈ কি আছে উলিওৱাচোন, ভোকো লাগিছে বহুত। তুমি মুখ হাত ধুই আহাগৈ, যোৱা, মই আনোগে। হ'ব। এওঁ যদি দেলহি যায়, মা পাপাও ঘৰত নাই। এই কেইদিনতে মই ঘৰৰ পৰা এপাক আহিবই লাগিব। মাহঁত থাকিলেতো মোক যাবলৈ নিদিবই, গতিকে এইটো সুবিধাই মোৰ বাবে ভাল হ'ব। দেউতাৰো স্বাস্থ্যটো বেয়া বুলি গম পাইছিলোঁ। কিনো হৈছে খবৰ এটা কৰিবলৈকো সময় নোপোৱা হৈছোঁ। গতিকে মই নিজেই মানুহজনী গৈ এবাৰ খবৰ এটা কৰি আহিবগৈ লাগিব। অঁ ভাইটি, কচোন। যে ইমান ফোন কৰি আছোঁ, তই ফোনটো ৰিচিভ কৰা নাই যে? বা তইতো নিজে খবৰ এটা নলয়ে, আমি ফোনটো কৰিলেও তই ৰিচিভ কৰিব নোৱাৰনে? নকবি আৰু, মোৰ কিমান জঞ্জাল, তই কি বুজি পাবি। বাৰু ভাইটি, দেউতাৰ এতিয়া স্বাস্থ্য কেনে? ভাল পাইছেনে আগতকৈ? নাই বা, দেউতাই গা ভাল পোৱা নাই। ডক্টৰে এবাৰ চহৰত দেখাবলৈ কোৱাৰ বাবে আমি চহৰলৈ আহিলোঁ। এতিয়া ডক্টৰক দেখাই মেলি আজৰি হ'লোঁ। ডক্টৰে কৈছে ইয়াতে এসপ্তাহমান থাকি দেউতাৰ চিকিৎসা কৰাব লাগিব বোলে। সেইটো লৈহে চিন্তা লাগিছে, সেইবাবে তোলৈ ফোন কৰিছিলোঁ। মই ইয়াতে থাকোঁতে আকৌ তহঁতে কিয় চিন্তা কৰিব লাগে? এসপ্তাহ দিনহে ইয়াতে থাকিব পাৰিবি। তই দেউতাক লৈ ইয়ালৈকে গুচি আহ। ইয়াৰ পৰা চিকিৎসা কৰি দেউতা ভাল হ'লে ঘৰলৈ গুচি যাব পাৰিবি। ইয়ালৈকে লৈ আহ। কিন্তু আমি গ'লে তোৰ কিবা প্ৰব্লেম হয় যদি? নাই নাই, মোৰ একো প্ৰব্লেম নহয়। আৰু প্ৰব্লেম হ'বলৈও বিশেষকৈ মা দেউতা আৰু ভিনিহিৰ কোনো নাই। মই ঘৰত অকলেহে আছোঁ। একো নহয়, পাৰিবি। হ'ব, ৰাখিছোঁ তেতিয়াহ'লে, আমি গৈ আছোঁ। ভালেই হ'ল, আজিয়ে দেউতাহঁত ইয়ালৈ আহিলে। মা দেউতা নাই যেতিয়া মই দেউতাক ইয়াতে ৰাখি ভালকৈ সেৱা শুশ্ৰূষা কৰিব পাৰিম। দেউতা, ভাইটি, পালাহি তোমালোক? অঁ, পালোহি। পিছে মাজনী, বেয়া নাপাওঁ যদি সোনকালে মোক খোৱাৰ ব্যৱস্থা এটা কৰি দেচোন। বৰ ভাগৰ লাগিছে, ক'ৰবাত শুই থাকিবলৈ মন গৈছে। যাচোন, মোলৈ খোৱাৰ ব্যৱস্থা এটা কৰ। ঠিক আছে, তেতিয়াহ'লে তুমি অকণমান ইয়াতে ৰোৱা, মই তোমালোকলৈ খোৱাৰ ব্যৱস্থা এতিয়াই কৰি দিম। আপোনালোক কেতিয়া আহিল আকৌ? আমি অহা আধা ঘণ্টাও হোৱা নাই। মই যোৱাৰ আগতে যিটো সন্দেহ কৰি গৈছিলোঁ সেইটোৱে সঁচা হ'ল। মই জানিছিলোঁৱে আমি নথকাৰ সুযোগ লৈ জীয়েকে আপোনালোকক ইয়ালৈ মাতিব বুলি, আৰু আপোনালোকেও নীলাজৰ দৰে ইয়াত পেট পেলাই খাবলৈ ঢপলিয়াই আহিব বুলি মই আগতেই জানিছিলোঁ। সঁচাকৈ আমি ভবাতকৈও আপোনালোক বহুত বেছি নীলাজ। আপোনালোকৰ মান সন্মান একোৱেই নাই। ৰ'ব, আপোনালোকে আমাৰ একো কথা নুশুনাকৈ এইদৰে কথা কৈছে যে? আমি ইয়ালৈ আপোনালোক নাইকিয়াৰ সুযোগত পেট পেলাই খাবলৈ অহা নাই। আপোনালোক ইয়াৰ ঘৰত যে নাই সেইটো কথাও আমি জনা নাছিলোঁ। আচলতে দেউতাৰ স্বাস্থ্যটো বেয়াৰ বাবে ইয়াত চহৰত ডক্টৰক দেখাবলৈ আহিছিলোঁ, আৰু ডক্টৰে দেউতাৰ ৰিপৰ্ট পাতি চাই এসপ্তাহ ইয়াতে থাকি চিকিৎসা কৰিবলৈ কোৱাৰ বাবে বালৈ ফোন কৰিছিলোঁ, আৰু বায়েহে ইয়ালৈ মতাৰ বাবে আমি ইয়ালৈ আহিছিলোঁ। অঁ হয় নেকি? বোৱাৰীহে মাতিলে তেতিয়াহ'লে। ক'ত আছে বোৱাৰী এতিয়া? বা ভিতৰতে আছে। ঠিক আছে, মই তাইকে সুধিমগৈ ভালকৈ। আপোনালোক ৰখক। বোৱাৰী, কি কৰিছা তুমি ইয়াত? মই মানে মা, দেউতাহঁতৰ বাবে ৰুমটো আজৰাইছিলোঁ। দেউতাহঁতৰ বাবে ইয়াত ৰুম আজৰাবলৈ তুমি কাৰ পৰা পাৰ্মিশ্যন ল'লা? ইয়াত দেউতা থাকিবলৈ তুমি কাক সুধি পাৰ্মিশ্যন দিলা? মা, মই এইখন ঘৰৰ বোৱাৰী হিচাপে এই ঘৰখনৰ সকলো কামৰ দায়িত্ব মোক যিদৰে দিছে, সেইদৰে মোৰ দেউতাক ইয়াত ৰাখিবলৈও অধিকাৰ অকণ আপোনালোকে দিব নোৱাৰেনে? কি অধিকাৰৰ কথা ক'বলৈ আহিছা হে বোৱাৰী? তোমাক আজিলৈকে আমি আমাৰ বোৱাৰীৰ স্থান দিয়াই নাই, তাৰ পাছত অধিকাৰৰ কথা ক'ত আহিল? এইখন মোৰ ঘৰ, ইয়াত সকলো সিদ্ধান্ত মোৰ মতেহে হ'ব। দেউতা, মোৰ দেউতা বৰ্তমান অসুস্থ। ডক্টৰে তেখেতক এসপ্তাহ দিন ইয়াতে থাকি চিকিৎসা কৰিবলৈ কৈছে, আৰু মই জীয়েকজনী একেখন চহৰতে থকাৰ পাছত দেউতাহঁতেনো ভাড়া ৰুম এটালৈ কেলৈ থাকিব লাগে? সেইবাবেহে মই ইয়ালৈ মাতিছিলোঁ। বেমাৰী মানুহ বেমাৰ দেখুৱাবলৈ আহিছে, মেডিকেলত থাকিব লাগে। এইদৰে মিতিৰ কুটুম বিচাৰি চৰি ফুৰিব নালাগে নহয়। আমাৰ এইখন ধৰ্মশালা নহয় য'ৰ ত'ৰ বেমাৰী মানুহ আনি মোৰ ঘৰত ৰাখিবলৈ। এনেকৈ বেমাৰী মানুহৰ লগত লেটি পেটি কৰিলে মোৰ ঘৰৰ কাৰোবাৰো যদি বেমাৰ এটা হয়, তাৰ ৰিস্ক কোনে ল'ব? মই থাকিবলৈ দিব নোৱাৰোঁ এই বেমাৰী সোপাক ইয়াত। যিদৰে মাতি আনিছিলা সেইদৰে দেউতাহঁতক পঠিয়াই দিয়া গৈ যোৱা। মই আৰু এইখন ঘৰত 5 মিনিটো তেখেতসকলক থাকিবলৈ দিব নোৱাৰোঁ। মই বেয়া ব্যৱহাৰ কৰি পঠিওৱাৰ আগত তুমি যদি ভাল ব্যৱহাৰ কৰি পঠিয়াব বিচাৰিছা, যোৱা তেতিয়াহ'লে সোনকালে। কি
কি বিপদত পেলালা মোক। মই মোৰ নিজৰ দেউতাক এইটো অৱস্থাত কেনেকৈ ঘৰৰ পৰা ওলাই যাবলৈ কওঁ। মই ইমান কেনেকৈ নিষ্ঠুৰ হ'ম ভগৱান। মই নোৱাৰো মই। বা তই এইদৰে কন্দা কটা কৰি থাকিব নালাগে। মই হোটেল এখন বুক কৰিছোঁ দে। এই 7টা দিন আমি হোটেলখনতে থাকিম। ভাইটিও তহঁতেতো দেখিছই সকলোবোৰ। এইখন ঘৰত মই বহুত কষ্ট জীয়াই আছো। মই একো কৰিব নোৱাৰো ইচ্ছামতে। উশাহটো ল'বলৈ কষ্ট হয় জানো। মই এতিয়া কি কৰিম ক। মই নিৰুপায়। তহঁতে মোক বেয়া নাপাবি আকৌ। নাই বা, আমি আকৌ তোক কিয় বেয়া পাম? কিন্তু তোৰ অৱস্থাটো দেখি আমাৰো বেয়াহে লাগিছে অ'। কি কৰিবি আৰু, উপায় নাই নহয়। কষ্টই মষ্টই থাক দে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। এদিন নহয় এদিন তোৰো ভাল দিন আহিব। হ'ব ভাইটি, এতিয়া মোৰ কথা বাদ দে। যা তহঁত সোনকালে য'ত যাম বুলি ঠিক কৰিছ তালৈকে যা। ইয়াত ৰখি থাকিলে বহুত পলম হ'ব। হ'ব দে, তই ভালকৈ থাকিবি। কি ভাবিছিলো কি হৈ গ'ল। এনেকুৱা ধনী ঘৰলৈ বিয়া হৈ কি লাভ, য'ত মোৰ ঘৰৰ মানুহৰ সন্মানেই নাই। আৰু মই ইমানেই দুৰ্ভগীয়া, নিজৰ বেমাৰী দেউতাটোক এৰাতি ৰাখিবলৈও মোৰ সক্ষমতা নাই। নিজৰ জীয়েকজনী হয় দেউতাক অৱস্থা দেখিও মই ৰাতিখন ঘৰৰ পৰা উলিয়াই পঠাব লগা হৈছে। ইয়াতকৈ আৰু মোৰ বাবে দুখৰ কথা কি হ'ব পাৰে। এতিয়া কি হ'ল তোমাৰ? এইদৰে বহি লৈ কান্দি আছা যে? কিয় লাগে তোমাক? মোৰ বিষয়ে জনাৰ তোমাৰ জানো কিবা প্ৰয়োজন আছে? এইখন ঘৰলৈ মোক বিয়া কৰাই আনিয়ে তোমাৰ দায়িত্ব শেষ হৈ যোৱা নাই জানো? বিয়া কৰাই আনিলাহে, কিন্তু এইখন ঘৰত মোৰ কি অৱস্থা হৈছে এবাৰ জানো তুমি বুজিবলৈ চেষ্টা কৰিলা? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল কামতেই মগ্ন হৈ থাকা। কামৰ বাহিৰে তোমাৰ জানো বেলেগ কিবা চিন্তা আছে? প্ৰিয়া, আজি তুমি এইদৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছা যে, আচলতে হৈছে কি? এনেকুৱা খংটো তুমি আগে পিছে কোনোদিন কৰা নাই? আজি মোৰ লগত যিটো ঘটনা ঘটিলে, এনেকুৱা ঘটনা জানো আগতে ঘটি পাইছিল? আজি মই যিমান দুখ পালোঁ জীৱনত কোনোদিনেই পোৱা নাছিলোঁ। আৰু আজি হৈ যোৱা ঘটনাটো মই জীয়াই থকা অৱস্থাত কেতিয়াও পাহৰিব নোৱাৰোঁ। কথাটো কি? পাক লগাই নাথাকি চিধাকৈ কোৱাচোন। কৌশিক, তুমিতো জানিছিলাই মোৰ দেউতাৰ স্বাস্থ্য বেয়া হৈ আছিল। আৰু সেইবাবে আমাৰ গাঁৱৰ ডক্টৰজনে দেউতাক চহৰত দেখাবলৈ পঠিয়ালে। ভাইটিয়ে দেউতাক লৈ চহৰলৈ আহি ডক্টৰক দেখালে আৰু ডক্টৰৰ ৰিপৰ্ট চাই মেলি দেউতা এসপ্তাহ দিন গুৱাহাটীতে থাকি চিকিৎসা কৰিব লাগিব বুলি ক'লে। আৰু সেইবাবে মই যিহেতু গুৱাহাটীতে আছোঁ, ভাইটিয়ে মোলৈ ফোন কৰি কথাবোৰ কোৱাত মই বোলো বেলেগকৈ ভাড়া ৰুম কিয় ল'ব লাগে, আমাৰ ঘৰলৈকে আহিবি বুলি মাতি পঠালোঁ। দেউতা আৰু ভাইটি আমাৰ ঘৰত আহি পাইছিলহে মাত্ৰ। সেই সময়তে মা আৰু দেউতাও বাৰ ঘৰৰ পৰা আহিল। মা আৰু দেউতাই মোৰ দেউতাক বহিবলৈকো সুবিধা নিদিলে। যিমানখিনি অপমান কৰিলে দেউতাই চাগে সহ্য কৰিবলৈকে টান পাইছিল। অৱশেষত বেমাৰী বুঢ়াটোক মই ৰাতিয়ে ঘৰৰ পৰা পঠিয়াই দিব লগা হ'ল। ইয়াতকৈ আৰু দুখৰ কথা মোৰ কি হ'ব পাৰে? কথা মানে বহুত দূৰ পালেগৈ। ইমানখিনি যে হৈ আছে মই গমেই পোৱা নাছিলোঁ নহয়। তুমি গম ক'ৰ পৰা পাবা? বিয়া পাতিয়ে তোমাৰ দায়িত্ব শেষ বুলি ভাবি ল'লা নহয়। এজনী পত্নীৰ ওচৰত স্বামীজনৰ কিমান দায়িত্ব থাকে সেয়া জানো আজিলৈকে উপলব্ধি কৰিলা? তুমি যদি ঠিক থাকিলাহেঁতেন আজি মোৰ বেমাৰী দেউতাটোক ৰাতিয়ে ঘৰৰ পৰা উলিয়াই দিবলৈ বাধ্য নহ'লোহেঁতেন মই। তোমাৰ মা দেউতাই ধনীবোৰকহে মানুহ বুলি ভাবে, দুখীয়াবোৰক মানুহ বুলি জ্ঞানেই কৰিব নিবিচাৰে। আৰে দুখীয়া হ'লেও মোৰ দেউতাও মানুহহে, মান সন্মান দুখীয়াৰো আছে। কিন্তু তোমাৰ মা দেউতাই এইবোৰ একো বুজি নাপায়। ঘৰখনত ৰাতিপুৱা উঠাৰ পৰা শুৱালৈকে পেলৌকে কাম কৰি থাকিবলৈ এজনী বোৱাৰীৰ যে দায়িত্ব সেইটো বুজি পায়। কিন্তু এইখন ঘৰৰ বোৱাৰী হিচাপে কিছুমান অধিকাৰ মোৰো যে থাকিব লাগে সেইটো হ'লে নাজানে। হ'ব, ইমান খং নকৰিবা। মই ইমানখিনি পালেগৈ বুলি ভবাই নাছিলোঁ। ৰ'বা, আজি সকলোবিলাক মই সিদ্ধান্ত কৰিহে এৰিম। ক'ত আছে মা আৰু দেউতা? নিজৰ ৰুমতে আছে। ঠিক আছে, মই মা আৰু দেউতাক এবাৰ লগ কৰি আহোঁ। দেখিছা, গাঁৱৰ ছোৱালী সহজ সৰল বুলি ভাবি আমি কিমান ভুল কৰিছিলোঁ। আমি নথকাৰ চলতে বেমাৰী বাপেকটোক আনি ইয়াত গোটেইখন লেটি পেটি কৰিব বিচাৰিছিল। মই দেখোন এই কথাটো আপোনাক কেতিয়াবাই কৈছিলোঁ। এই ছোৱালীজনী যিমান সহজ সৰল বাহিৰে দেখায় আচলতে তাই ইমান সহজ সৰল নহয়। কিন্তু আমাক জানো তাই ফাঁকি দিব পাৰিব? সেইদিনা মাকক যেনেকৈ ঘৰৰ সন্মুখতে অপমান কৰি পঠিয়ালো, আজি বাপেকেও ভাল শিক্ষা পাই গৈছে। কোনো দিন আৰু এইখন ঘৰলৈ আহিবলৈ মন নেমেলিব, বুজিছে? ৱাহ মা, ৱাহ দেউতা, মানিছোঁ কিন্তু তোমালোকক। বাবাটো তুমি দেখোন দেলহিলৈ যাবহে গৈছিলা, আকৌ ঘৰত যে? তই মানে দেলহিলৈ যোৱাৰ এনেই অভিনয়হে কৰিছিলি নহয় জানো? কিন্তু এইদৰে লোকৰ ৰুমত আহি আলোকৰ কথা মনে মনে শুনি থকাৰ স্বভাৱটো একেবাৰে ভাল নহয়, হয় নেকি? কিন্তু নুশুনা হ'লে যে মই আকৌ ঘৰখনত কিমান কি চলি আছে একো গমেই নাপালোঁ হয়। সঁচাকৈ মা দেউতা, মানুহ বুঢ়া হ'লে ধাৰ্মিক হয়,
কিন্তু তোমালোক দেখোন অহংকাৰী আৰু লোভীয়াহে হৈছা দিনে দিনে। তুমি আজি ইমান ডাঙৰ ডাঙৰ কথা কৈছা যে। মই ডাঙৰ ডাঙৰ কথা ক'বলৈ ইচ্ছা কৰা নাছিলো, কিন্তু এনেকৈ কথা ক'বলৈ তোমালোকেই মোক বাধ্য কৰাইছা। তোমালোকৰ মানৱীয়তা বোলা বস্তুটো নাই নেকি? প্ৰিয়াৰ বাপেকটো বেমাৰী, ইয়ে ডক্তৰক দেখাবলৈ আহিছিল। কেইদিনমানৰ কাৰণে আমাৰ ঘৰত থকা হ'লে কি ক্ষতি হ'লহেঁতেন, কিন্তু তাকে নকৰি তোমালোকে ৰাতিয়ে সেই বেমাৰী বুঢ়াটোক ঘৰৰ পৰা উলিয়াই দিলা যে। এনে কৰিবলৈ তোমালোকৰ বুকুখন এবাৰো নকঁপিলনে? তোমালোকে কিয় এবাৰো আনৰ দুখ দুৰ্দশা বুজিবলৈ চেষ্টা নকৰা? তোমালোকো দেখোন বাৰ ঘৰত সপ্তাহ 10 দিন থাকি আহাগৈ, কিন্তু বাৰ ঘৰৰ পৰিয়ালৰ মানুহে যদি তোমালোকক লগত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে হয়, তোমালোকে মনত কষ্ট পালাহেঁতেন নে নাই? মনে মনে থাক তই, এইখন মোৰ ঘৰ, গতিকে ইয়াত সকলোবোৰ কাম কাজ মোৰ সিদ্ধান্ত অনুসৰিহে হ'ব। এইখন তোমাৰ ঘৰ, কিন্তু এইখন ঘৰত মোৰ কোনো অধিকাৰেই নাই নেকি? নাই, এইখন ঘৰত কেৱল মোৰহে অধিকাৰ আছে, মোৰ বাহিৰে কাৰোৰে অকণমানো অধিকাৰ নাই। ঠিক আছে, তেতিয়াহ'লে এইখন যদি তোমাৰ ঘৰ, ইয়াত যদি আমাৰ কোনো অধিকাৰেই নাই, তেতিয়াহ'লে এইখন ঘৰত থকাৰ কি প্ৰয়োজন? মই কালিলৈ ৰাতিপুৱাই এইখন ঘৰ চিৰ জীৱনৰ বাবে এৰি যাম। প্ৰিয়া আৰু মই এতিয়াৰ পৰা বেলেগকৈ থাকিম, তোমালোকে থাকিবা এইখন ঘৰত। বাবাটো এইবোৰ তুমি কি কথা কৈছা? তুমি যদি এইখন ঘৰ এৰি যোৱা, আমি কাৰ লগত থাকিম? তুমি আমাৰ একমাত্ৰ ল'ৰা, তুমি পাহৰি নাযাবা। হ'ব মা, আৰু অভিনয় নকৰিবা। তোমালোক কিমান স্বাৰ্থপৰ মোৰ আৰু বুজিবলৈ বাকী নাই। যিখন ঘৰত অলপমানো মানৱীয়তা নাই, যিখন ঘৰত এজনে আনজনৰ দুখ বুজি নাপায়, সেইখন ঘৰত একেলগে থকাৰ কিবা জানো অৰ্থ আছে? মই সিদ্ধান্ত লৈয়ে পেলাইছো, কালিলৈ পুৱাই মই আৰু প্ৰিয়াই এই ঘৰ এৰি যাম। এইটোৱে আমাৰ শেষ সিদ্ধান্ত। বাবাটো শুনাচোন, হেৰি কিবা এটা কৰক। কথা দেখোন বিপৰীতেহে ঢাল লৈছে। ই ঘৰৰ পৰা ওলাই গ'লে এইখন ঘৰত ময়ো থাকিব নোৱাৰো, গতিকে পৰিস্থিতি অকণমান চম্ভালি লওক। ৰ'বা, কিবা এটা চিন্তা কৰিব লাগিব। বোৱাৰী, চোৱাচোন, এয়া কোন আহিছে? তোমাৰ দেউতা আৰু ভাইটিক আমি গৈ লৈ আহিলো। দেউতাৰ চিকিৎসা এতিয়া ইয়াৰ পৰাই আৰম্ভ কৰিব লাগিব। যিমান দিন ডক্তৰে চিকিৎসা কৰিব বিচাৰে, সিমান দিন দেউতা ইয়াতে থাকিব। বোৱাৰী, চহৰৰ ভালতকৈ ভাল ডক্তৰজনৰ ওচৰত এইক্ষেত্ৰত চিকিৎসা কৰাব লাগিব, তেতিয়া সোনকালেই ভাল হৈ যাব। কিন্তু আপোনালোকে ইমান হঠাৎ এইদৰে পৰিৱৰ্তন হৈ পৰিল যে? কালিলৈকে দুখীয়া মানুহক ঘিণ কৰা মানুহ হ'লে আজি মোৰ দেউতা আৰু ভাইটিক নিজে গৈ লৈ আহিব পৰা হ'ল। মই আচল ৰহস্যটো কি একো বুজি পোৱা নাই। বোৱাৰী, আচল ৰহস্য বুলি কোনো কথা নাই। আচলতে আমি বহুত ভুল আছিলোঁ, আমাৰ মানসিকতা বহুত বেয়া আছিল। কিন্তু কিছুমান পৰিস্থিতিৰ বাবে আমি নিজৰ ভুল উপলব্ধি কৰিলোঁ। কালি বাবাই আমাৰ চকু মোকলাই দিলে, সেইবাবে আমি যে ভুল আছিলোঁ সেইটো দেখা পালোঁ। গতিকে আমি যিখিনি ভুল কৰিলোঁ সেই ভুলখিনি শুধৰাব খুজিছোঁ। বোৱাৰী, পাৰা যদি আমাক ক্ষমা কৰি আমাৰ ভুলবোৰ শুধৰাবলৈ আমাক এটা সুবিধা দিয়া। বাবা, তোকো বহুত বেছি ধন্যবাদ। তই মোৰ পুত্ৰ হৈ মই তোক জ্ঞান দিয়া সলনি তইহে মোক জ্ঞান দিলি। তোৰ কথা কেইষাৰৰ বাবেহে নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিলোঁ। পাৰিলে আমাক ক্ষমা কৰি দে, আমি আমাৰ ভুলবোৰ শুধৰাব বিচাৰোঁ। কিন্তু তোমালোকক মই কোন ফালৰ পৰা বিশ্বাস কৰিম? তোমালোক বিশ্বাস কৰিব পৰাৰ যোগ্যই নহয়, কাৰণ তোমালোকে কোন পৰিস্থিতিত নিজৰ ৰূপ সলোৱা তাৰ কোনো ঠিকনা নাই। জোঁৱাই, এনেকুৱা কৰিলে তুমি ভুল কৰা হ'ব। বিয়নীয়ে নিজৰ ভুল বুজি পাই ডাঙৰ যদিও তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছে। ভুল কৰাতকৈ ভুল উপলব্ধি কৰাটো বহুত ডাঙৰ কথা, আৰু তাতোতকৈও ডাঙৰ কথা ক্ষমা কৰি দিয়াটো। গতিকে জোঁৱাই, তুমি এবাৰ ক্ষমা কৰি দিয়া। কিন্তু আমাক যিমানখিনি কাকুতি মিনতি কৰি এখেতলোকে ইয়ালৈ আনিছে, সেইবোৰলৈ চাই আপোনাৰ মা দেউতাই কৰা ভুলবোৰ ভালকৈয়ে উপলব্ধি কৰিছে, আৰু এবাৰ যেতিয়া নিজৰ ভুল উপলব্ধি কৰিছে, পুনৰ তেনেকুৱা ভুল আৰু কেতিয়াও নকৰে। গতিকে এইবাৰলৈ আপুনি মাফ কৰি দিয়ক। মা দেউতা, দেখিছা মানুহৰ মন। মোৰ প্ৰিয়াৰ মাক দেউতাক দুখীয়া হ'ব পাৰে, কিন্তু তেওঁলোক ধনৰহে দুখীয়া, মনৰ দুখীয়া নহয়। দেখিলা, নিজেই প্ৰমাণ পালাই নহয়। তোমালোকে সেই মানুহ দুটাৰ লগত যিখিনি ব্যৱহাৰ কৰিলা, তেওঁলোকে কিন্তু তাৰ বাবে অলপমানো মনত আক্ষেপ ৰখা নাই। তেওঁলোকৰ মনটো ইমানেই বহল যে তোমালোকক মাফ কৰি দিবলৈকো ক'ব পৰা হ'ল। অলপ শিক্ষা লোৱা। তুমি ঠিকেই কৈছা বাবাটো। আমি কৈয়ে গৈছোঁ আমি বহুত ভুল আছিলোঁ বুলি। এতিয়া হৈ যোৱা কথাবোৰ মনত পেলাই আমাক আৰু লজ্জিত নকৰিবা। হৈ যোৱা কথাবোৰ হৈ গ'ল। মই ভাবোঁ এতিয়াৰ পৰা আমাৰ জীৱনটো আমি নতুনকৈ আৰম্ভ কৰিম, হাঁহি ধেমালিৰে। মা, ময়ো সেইটোৱে বিচাৰোঁ, ঘৰখন হাঁহি ফূৰ্তিৰ মাজেৰে আৰম্ভ কৰাটো। ঘৰখন শান্তি হৈ থাকিলে কোনেনো বেয়া নাপায়। সকলোৱে শান্তি আৰু হাঁহি ফূৰ্তিৰে ঘৰখন থকাটোৱে বিচাৰে। হ'ব, আহক দেউতা, ভিতৰলৈ আহক। মা দেউতা, তোমালোকো ভিতৰলৈ আহা। সকলোৱে মিলি আজি একেলগে চাহ একাপকে খাওঁগৈ। ব'লা বিয়য়, ভাইটি, আহা।